মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। আহক দিচ্ছবৰ, দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান, দয়া কৰি এই আসন কৰক গ্ৰহণ। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ ওচৰত সময় একেবাৰে তাকৰ। আমি বৰ বিপদত পৰিছোঁ মহাৰাজ, আপুনি বাৰু আমাক সহায় কৰিব পাৰিবনে? হে দিচ্ছবৰ মহাৰাজ, মই একো ধৰিব পৰা নাই, মোক সকলো ভাঙি পাতি কওক। বন্ধু মহাৰাজ, গোটেই পৃথিৱীতে মহাপ্ৰলয় আৰম্ভ হৈছে। মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে। প্ৰজাৰ মনত হ'লে অলপো শান্তি নাইকিয়া হৈছে মহাৰাজ। সেই দৃশ্য ময়ো দেখিবলৈ পাইছোঁ দিচ্ছবৰ। প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো কাণ পাই শুনিবলৈ পাইছোঁ দিচ্ছবৰ। মহাৰাজ, মহাপ্ৰলয় মহাপ্ৰলয় জগতত অচিৰেই সূচনা হ'ব। আৰু মহাৰাজ, ৰাজ্যৰ মংগলৰ বাবে আমি সমুদ্ৰৰ তীৰত মহাযজ্ঞৰ কৰিছিলোঁ আয়োজন। যজ্ঞ আৰম্ভ কৰোঁতেই লাগিল নহয় খেলি মেলি মহাৰাজ। আমি আৰু পলম নকৰি একেবাৰে আপোনাৰ কাষ চাপিলোহি। আপুনি বাৰু আমাক উদ্ধাৰ কৰিবনে মহাৰাজ? হে দিচ্ছবৰ, আপোনালোকে মহাযজ্ঞ কৰক আয়োজন। তাৰ বাবে ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি হয় যদি প্ৰয়োজন, মই নিজ প্ৰাণকো দিম বিসৰ্জন। জানো মহাৰাজ, আপুনি যে এজন মহাদানী ৰজা, সেই কথা আমি জানো ভালদৰে। কিন্তু মহাৰাজ, আপুনি দিব বিচৰা মতে সোণ ধন ঐশ্বৰ্য বিভূতি আমাক একোকেই নালাগে। আমাৰ দান কিন্তু অকণমান ব্যতিক্ৰমী ন বন্ধু? সেয়েহে মহাৰাজ, আপুনি দান দিবলৈ ওলোৱাৰ আগতে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, ব্ৰাহ্মণৰ চাদৰিত আপুনি নিজেই নিজকে পাহৰি নাযাব মহাৰাজ। আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক মহাৰাজ। নহয় মন্ত্ৰীবৰ, ৰাজ্যৰ চাৰিওফালে মহাপ্ৰলয় আগুৰি ধৰিছে। বিপদ খণ্ডনৰ হেতু ঋষি মুনিগণে মহাযজ্ঞ কৰিছে আয়োজন। সত্যব্ৰত জানি ৰাজা জানে সৰ্বজনে, তেনেস্থলত কিবা দৰে ব্ৰাহ্মণক মই কৰিম বিমুখ। সেয়েহে কৈছোঁ মহাৰাজ, আপুনি ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হওক, নহ'লে বিপদ হ'ব মহাৰাজ। মোক আৰু বাধা নিদিবা মন্ত্ৰীবৰ। শুনক দিচ্ছবৰ, চন্দ্ৰ সূৰ্য সাক্ষী কৰি মই কৰিছোঁ প্ৰতিজ্ঞা। ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি হয় যদি প্ৰয়োজন, মই মোৰ নিজ প্ৰাণকো দিম বিসৰ্জন। সত্য সত্য তিনি সত্য খাই কৰিছোঁ অংগীকাৰ। যি দানেই বিচাৰিব আপোনালোকে, তাক মই মুক্ত হস্তে কৰিম অৰ্পণ। মহাৰাজ, ধন্য মহাৰাজ, ধন্য। এতিয়া শুনক তেন্তে আমাৰ দানৰ কথা। ৰাজ্যৰ মংগলৰ বাবে মহাযজ্ঞৰ আয়োজন কৰোঁতেই জল দেৱতা আবিৰ্ভাৱ হৈ হুংকাৰ তুলি গৈ গ'ল। জলত হেনো এগৰাকী সুলক্ষণী সুন্দৰী নাৰী অৰ্পণ কৰিব লাগে। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী সুলক্ষণী নাৰী। আৰু সেই দান কেৱল ৰজা সত্যব্ৰতেহে দিব পাৰিব বুলি আমাক ক'লে। আমি আৰু ততালিতে পলম নকৰি মহাৰাজ আপোনাৰ কাষ পালে। বন্ধু, তুমি কোৱা। মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে প্ৰতিজ্ঞা ৰক্ষা কৰি আমাক দান অকপতে প্ৰদান কৰক। হে দিচ্ছবৰ। মহাৰাজ, অৰ্থাৎ বন্ধুৱে কোৱা তাৎপৰ্য এইটোৱে যে আমি দান হিচাপে আপোনাৰ ৰাজ ৰাণী অৰ্থাৎ আপোনাৰ মহাৰাণীক বিচাৰি আহিছোঁ। হে দিচ্ছবৰ, যদিও মই প্ৰতিজ্ঞাবদ্ধ, ইয়াৰ পৰিৱৰ্তে অন্য দানৰ বাঞ্ছা কৰক। ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি লাগে যদি মই মোৰ নিজ প্ৰাণ দিম বিসৰ্জন। তথাপিতো মোৰ ৰাজ্যৰ ৰাজলক্ষ্মীক মোৰ বুকুৰ পৰা কাঢ়ি লৈ নাযাব দিচ্ছবৰ। মোৰ বুকুৰ পৰা কাঢ়ি লৈ নাযাব দিচ্ছবৰ। মহাৰাজ, মহাৰাজ, আপুনি
প্ৰতিজ্ঞাবদ্ধ গতিকে পাৰে যদি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক নহ'লে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক মহাৰাজ 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 মই আগে কৈছিলোঁ এই দুজন কোনো ব্ৰাহ্মণ নহয় ইহঁতি মায়াবী ৰাক্ষস মোক আদেশ কৰক মহাৰাজ মই ইহঁতক বন্দী কৰি থওঁ অন্ধকাৰ কাৰাগাৰে সাৱধান মন্ত্ৰী অস্ত্ৰ চালনা কৰিব আমিও জানো আৰু আপোনাৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাৰ কি উপকাৰ কৰিব মহাৰাজ ব্ৰাহ্মণ শান্ত হওক মন্ত্ৰীবৰ শান্ত হওক মহাৰাজ মন্দিৰ মতে আপোনাৰো মত নেকি মোক অলপ ভাবিবলৈ দিয়ক দৃশ্যবৰ ৰাজ্যৰ এনে অমংগলৰ সময়ত ৰাজ্যৰ ৰাজ লক্ষ্মী প্ৰজাৰ ৰাজমাতাক কোন হতে মই জলত নিক্ষেপ কৰিবলৈ দান কৰিব পাৰোঁ দৃশ্যবৰ এই বাৰ্তা যেতিয়া মোৰ ৰাজ্যৰ প্ৰজাবৰ্গই পাব অপদাৰ্থ অবিবেচক ৰাজা বুলি মোক বাক্যবানে থকা কৰকা কৰিব দৃশ্যবৰ মোক ক্ষমা কৰক দৃশ্যবৰ মোক ক্ষমা কৰক মহাৰাজ আমি কোনো আপোনাৰ বক্তব্য শুনিবলৈ ইয়ালৈ অহা নাই পাৰে যদি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক নহ'লে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক মই কৰিছোঁ আদেশ মহাৰাজে আপোনালোকৰ প্ৰতিজ্ঞা ৰক্ষা নকৰে মহাৰাজ মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি নহয় দৃশ্যবৰ মহাৰাজ মই মোৰ প্ৰতিজ্ঞা ৰাখিম দৃশ্যবৰ মই মোৰ প্ৰতিজ্ঞা ৰাখিম দৃশ্যবৰ যোৱা মন্ত্ৰীবৰ মহাৰাজ ৰাজ্যৰ ৰাজ লক্ষ্মীক মাতি আনা ৰাজসভালৈ মহাৰাজ ৰাণীক কেনেকৈ মাতো মই ৰাজপ্ৰসাদলৈ আৰু প্ৰশ্ন নকৰিব মহামন্ত্ৰী মহাৰাজ তুমি সত্যব্ৰতৰ মহামন্ত্ৰী ৰজাৰ আদেশ তুমি পালন কৰিবই লাগিব যোৱা মাতি আনা ৰাণীকে ৰাজসভালৈ যোৱা মন্ত্ৰীবৰ যোৱা ধন্য মহাৰাজ ধন্য সঁচাকৈ ধন্য আপুনি চন্দ্ৰ সূৰ্য থকা মানে আপোনাৰ নাম আপোনাৰ এই দানৰ কথা চিৰদিন জিলিকি থাকিব ধন্য আপুনি মহাৰাজ আমাৰ সেৱা কৰিব গ্ৰহণ মহাৰাজ আপুনি তলমূল কৰি মোৰ কাষৰ পৰা আঁতৰি গৈছে যে মোৰ বাৰু কিবা দুখ হ'ল নেকি মহাৰাজ মোক মহাৰাজ বুলি নামাতিবা ৰাণী মহাৰাজ অপদাৰ্থ ৰজা মই মোক যিমান পাৰা সিমান অভিশাপ দিয়া ৰাণী মোক যিমান পাৰা সিমান অভিশাপ দিয়া ৰাণী মহাৰাজ আপোনাৰ আজি কি হৈছে মহাৰাজ আপুনি কিয় ইমান উত্তাল হৈ পৰিছে মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ কি হৈছে মন্ত্ৰী ডাঙৰীয়া আপুনিও
আজি নিমাত কিয় মন্ত্ৰী ডাঙৰীয়া? মহাৰাজ, মন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অতিষ্ঠ হৈ পৰিছো। এই দুজন ব্ৰাহ্মণে ইয়াত কি কৰিব আহিছে? মহাৰাণী, মহাৰাজে কথাটো ক'বলৈ অলপ সংকোচ কৰিছে। সেইবাবে আমিয়ে কওঁ শুনক। ৰাণী, আজি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে আৰু আমাৰ ৰাজ্যটো নানা অমংগলে দেখা দিছে। ৰাজ্যৰ মংগলৰ বাবে আমি দুয়ো বন্ধু সাগৰৰ তীৰত মহাযজ্ঞৰ কৰিছিলোঁ আয়োজন। যজ্ঞ আৰম্ভ কৰোঁতে একদম জল দেৱতা আৱিৰ্ভাৱ হৈ হুংকাৰ তুলি কৈ গ'ল। তাৰপিছত জলত এগৰাকী সুন্দৰ সুলক্ষণী নাৰী অৰ্পণ কৰিব লাগে আৰু এই দান কেৱল ৰজা সত্যব্ৰতেহে দিব পাৰিব বোলে। আমি আৰু পলম নকৰি ৰজাৰ ওচৰত উপস্থিত হলোগি আৰু ৰজা আমাৰ দানৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ। গতিকে আমি দান হিচাপে ৰাজ্যৰ ৰাজলক্ষ্মী অৰ্থাৎ ক'ব জানো আপোনাকেই দান হিচাপে বিচাৰি আহিছো। মহাৰাজ এতিয়া প্ৰতিজ্ঞাবদ্ধ, তেওঁ প্ৰতিজ্ঞা পালন কৰিবলৈ অপাৰগ হৈছে। আপুনিয়ে মহাৰাজক বুজাওক ৰাণী। মহাৰাজ, আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ লৈছে, তেন্তে মহাৰাজ, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি আপোনাক মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ কদাপি। মহাৰাজ, নিয়তিৰ বিধান মই মানিবই লাগিব। আপোনাক প্ৰতিজ্ঞা ভংগ কৰি মই মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ মহাৰাজ। মহাৰাজ, আজি তুমিও মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'লা ৰাণী। আজি তুমিও মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'লা ৰাণী। আপুনি প্ৰতিজ্ঞা কৰিতো মোক আপুনি বিসৰ্জন দিবলৈ লৈছে। গতিকে মহাৰাজ, দুখ নকৰিব মহাৰাজ। প্ৰতিজ্ঞা ভংগ কৰি কদাপিতো আপোনাক মই মহাপাপ লিপ্ত হ'বলৈ দিব নোৱাৰো। মহাৰাজ, বৰ পলম হৈছে। পাৰে যদি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক। নতু মহাৰাজ, ব্ৰাহ্মণৰ প্ৰতিজ্ঞা ৰক্ষা নকৰাৰ বাবে এই ব্ৰাহ্মণে আপোনাক ব্ৰহ্মশাপ কৰি প্ৰদান। ক্ষান্ত হওক দ্বিজবৰ, ক্ষান্ত হওক। ব্ৰহ্মশাপৰ নাই কোনো প্ৰয়োজন। মহাৰাজ এতিয়া প্ৰতিজ্ঞাবদ্ধ। তেওঁৰ মোৰ ওপৰত কোনো চৰ্ত নাই। বলক দ্বিজবৰ। মন্ত্ৰী ডাঙৰীয়া, আজিৰ পৰা মহাৰাজক আপোনাৰ এই হাততে কৰিলো অৰ্পণ। ৰাজ্যত নিশ্চয় অমংগল হ'ব। নহয় মন্ত্ৰী ডাঙৰীয়া, ৰাজ্যত অমংগল নহয়। ৰাজ্যত পুনৰ শান্তি ঘূৰি আহিব। মাটি মৰম, অত্যাচাৰ উৎপীড়ন সকলো দূৰ হ'ব।
জবৰ নকৰি পলাও। মহাৰাজ, যাবৰ সময়ত মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। জন্মান্তৰে যেন আপোনাকে মই স্বামী ৰূপে পাওঁ। বিদায় বিদায় মহাৰাজ, বিদায় বিদায় মহাৰাজ, মহাৰাজ। মহাৰাণী, আমি কথা এটা উপস্থাপন কৰিবলৈ পাহৰিয়ে থাকিলোঁ। এই মহাৰাজো যাব লাগিব আমাৰ লগত। আমি মাত্ৰ মন্ত্ৰহে উচ্চাৰণ কৰিম। মহাৰাজে নিজেই ফুল তুলসী চন্দন পিন্ধাই তোমাক জলক নিক্ষেপ কৰিব লাগিব। নাই দৃশ্যবৰ, নিজ হাতে নিজৰ পত্নীক জলত নিক্ষেপ কৰিব মই নোৱাৰো দৃশ্যবৰ, মই নোৱাৰো দৃশ্যবৰ, মই নোৱাৰো। ধৈৰ্য ধৰক মহাৰাজ, ধীৰ স্থিৰ হৈ সত্যৰ মহিমা দেখুৱাওক। মহাৰাজ, ধীৰ স্থিৰ হৈ সত্যৰ মহিমা দেখুৱাওক। বন্তিবৰ, সত্যব্ৰতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গাহত সোমাই পৰিল। ৰাণীৰ লগত মোৰ মৃত্যু জানিবা নিশ্চয়। ৰাণীৰ লগত মোৰ মৃত্যু জানিবা নিশ্চয়। বল ৰাণী, বলক দৃশ্যবৰ। আহক মহাৰাজ, আহক। মহাদানী রাজা হয়তো প্রাতা মহারাজ, হে প্ৰভু, বায়ু বৰুণ দেৱতাসকল, লোৱা মোৰ সহস্ৰ প্ৰণাম। প্ৰভু, ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি নালাগে একোকে, লাগে মোক তোমা খবৰ চৰণৰ ছায়া। হে প্ৰভু, এই মহাপ্ৰলয়ৰ সময়ত মোক উদ্ধাৰ কৰিবলৈ নাপাহৰিবা প্ৰভু। হে জ্ঞানী ৰাজন, আমাক তুমি সাগৰত এৰি নিদিবা। আমাকে বৃহৎ মৎস্যই ভক্ষণ কৰিব। আমাক তুমি তোমাৰ কমণ্ডলতে ভৰাই তোমাৰ পুখুৰীত আশ্ৰয় দিয়া ৰাজন। আমি তোমার আশ্রয় প্রার্থী রাজন। ইমান অকণমানি মাছটো মোৰ হাতৰ তলুৱাতে আহিল। নিশ্চয় মৎস্যই
সাগৰত এৰি দিওঁ বুলি ভয় খাইছে। ৰ'বা মৎস্যৰাজ, লৈ যাম তোমাক মোৰ ৰাজ্যৰ পুখুৰীলৈ। আমি তোমার পুকুরে অশেষ কষ্ট পাইছো। এই রাজা, তুমি আমাক সাগৰত এৰি দিয়া। তেতিয়াহে আমি অশেষ শান্তি পাম ৰাজন, আমি অশেষ শান্তি পাম।